এইটো ভিডিঅ'ত আলোচনা কৰিম হোজাই ডিষ্ট্ৰিক্টৰ সোশিয়াল সায়েন্স এই কুৱেশ্যন পেপাৰটোৰ ভিতৰত কোনকেইটা কুৱেশ্যন আহিছে এ টু জেড এইটো ভিডিঅ'ত আলোচনা কৰিম। এইটো কুৱেশ্যন পেপাৰ এটা ষ্টুডেণ্টে মোক হোৱাটছআপত সেন্ড কৰিছে। ষ্টুডেণ্টৰ নামটো পাহৰি গ'লো, যিয়ে হওক যিয়ে মোক হোৱাটছআপত সেন্ড কৰিছে, থেংক ইউ সো মাচ। তোমাৰ কাৰণে ভিডিঅ'টো বনাব পাৰিছোঁ, বেয়া নাপাবা, তোমাৰ নামটো মই পাহৰি গ'লো। এতিয়া আমি চাই লওঁ সোশিয়াল সায়েন্স এই কুৱেশ্যন পেপাৰটোৰ ভিতৰত কোনকেইটা কুৱেশ্যন আহিছে। মই MCQ কুৱেশ্যন কেইটাৰ কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব মই কৈ দিম, তোমালোক মিলাই ল'বা। 1 নং কুৱেশ্যনটো চাবা। 1 নং কুৱেশ্যনৰ বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। 2 নং কুৱেশ্যনৰ বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। এতিয়া আমি চাই লওঁ নেক্সট 3 নং কুৱেশ্যনটো কি আছে। এতিয়া তোমালোক 3 নং কুৱেশ্যনটো চাবা। বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল ABCD 4টা অপশ্যন আছে, ইয়াৰ ভিতৰত চি নং অপশ্যনটো শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো চাবা। পূৰ্ণ স্বৰাজ দিৱস পালন কৰা হৈছিল। কুৱেশ্যনটো কি কৈছে, পূৰ্ণ স্বৰাজ দিৱস কেতিয়া পালন কৰা হৈছিল সেইটো আমাক লিখিব কৈছে। ABCD 4টা অপশ্যন আছে, ইয়াৰ ভিতৰত বি নং অপশ্যনটো শুদ্ধ উত্তৰ। এতিয়া আমি চাই লওঁ নেক্সট কুৱেশ্যন কি আছে। এতিয়া তোমালোক 5 নং কুৱেশ্যনটো চাবা। তলত দিয়াবোৰ উপযুক্ত পছন্দৰ সৈতে মিলোৱা। কুৱেশ্যনটো কি কৈছে, তলত দিয়া উপযুক্ত পছন্দৰ সৈতে মিলোৱা মানে 1 2 3 4 এইকেইটাৰ লগত 1 2 3 4 ইফালে অপশ্যন দিছে, এইকেইটা মিলাব লাগে। ABCD 4টা অপশ্যন দিছে, ইয়াৰ ভিতৰত চি নং অপশ্যনটো শুদ্ধ উত্তৰ। নেক্সট 6 নং কুৱেশ্যনটো চাবা। 6 নং কুৱেশ্যনৰ বি নং অপশ্যনটো শুদ্ধ উত্তৰ। নেক্সট চাবা তোমালোক 7 নং কুৱেশ্যনৰ এইটো পৃষ্ঠাত অপশ্যন কেইটা নাই, নেক্সট পৃষ্ঠাত অপশ্যন কেইটা আছে। 7 নং কুৱেশ্যনৰ অপশ্যন কেইটা চাই লওঁ, তাৰপিছত কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব সেইটো আমি চাম। 7 নং কুৱেশ্যনৰ বি নং অপশ্যনটো শুদ্ধ উত্তৰ। নেক্সট চাবা তোমালোক 8 নং কুৱেশ্যনটো। 8 নং কুৱেশ্যনৰ ডি নং অপশ্যনটো শুদ্ধ উত্তৰ। নেক্সট চাবা 9 নং কুৱেশ্যনটো। 9 নং কুৱেশ্যনৰ এইটো পৃষ্ঠাত অপশ্যন কেইটা নাই, 9 নং কুৱেশ্যনৰ অপশ্যন কেইটা চাই লওঁ, তাৰপিছত আমি চাম কোনটো অপশ্যন শুদ্ধ উত্তৰ। 9 নং কুৱেশ্যনৰ চি নং অপশ্যনটো শুদ্ধ উত্তৰ, অসহযোগ আন্দোলন। নেক্সট চাবা তোমালোক 10 নং কুৱেশ্যনটো। 10 নং কুৱেশ্যনৰ চি নং অপশ্যনটো শুদ্ধ উত্তৰ। নেক্সট চাবা তোমালোক 11 নং কুৱেশ্যনৰ এ নং অপশ্যনটো শুদ্ধ উত্তৰ। নেক্সট 12 নং কুৱেশ্যনৰ এ নং অপশ্যনটো শুদ্ধ উত্তৰ। 13 নং কুৱেশ্যনৰ বি নং অপশ্যনটো শুদ্ধ উত্তৰ। এতিয়া আমি চাই লওঁ নেক্সট কুৱেশ্যন কি আছে। 13 নং কুৱেশ্যনৰ বি নং অপশ্যনটো শুদ্ধ উত্তৰ। 14 নং কুৱেশ্যনৰ ডি নং অপশ্যনটো শুদ্ধ উত্তৰ। 15 নং কুৱেশ্যনৰ চি নং অপশ্যনটো শুদ্ধ উত্তৰ। 16 নং কুৱেশ্যনৰ এ বি ইয়াত দুটা অপশ্যন আছে, নেক্সট পৃষ্ঠাত আমি চাই লওঁ কি কি অপশ্যন আছে। 16 নং কুৱেশ্যনৰ চি নং অপশ্যনটো শুদ্ধ উত্তৰ। 17 নং কুৱেশ্যনৰ চি নং অপশ্যনটো শুদ্ধ উত্তৰ। 18 নং কুৱেশ্যনৰ চি নং অপশ্যনটো শুদ্ধ উত্তৰ। নেক্সট আমি চাই লওঁ 19 নং কুৱেশ্যনটো কি আছে। 19 নং কুৱেশ্যনৰ এ নং অপশ্যনটো শুদ্ধ উত্তৰ। 20 নং কুৱেশ্যনৰ বি নং অপশ্যনটো শুদ্ধ উত্তৰ। 21 নং কুৱেশ্যনৰ বি নং অপশ্যনটো শুদ্ধ উত্তৰ। নেক্সট আমি চাই লওঁ 22 নং কুৱেশ্যনটো কি আছে। 22 নং কুৱেশ্যনৰ বি নং অপশ্যনটো শুদ্ধ উত্তৰ। 23 নং কুৱেশ্যনৰ বি নং অপশ্যনটো শুদ্ধ উত্তৰ। 24 নং কুৱেশ্যনৰ ডি নং অপশ্যনটো শুদ্ধ উত্তৰ। 25 নং কুৱেশ্যনৰ এ নং অপশ্যনটো শুদ্ধ উত্তৰ। নেক্সট আমি চাই লওঁ 26 নং কুৱেশ্যনটো কি আছে। 26 নং কুৱেশ্যনৰ চি নং অপশ্যনটো শুদ্ধ উত্তৰ। 27 নং কুৱেশ্যনৰ ডি নং অপশ্যনটো শুদ্ধ উত্তৰ। 28 নং কুৱেশ্যনৰ বি নং অপশ্যনটো শুদ্ধ উত্তৰ। 29 নং কুৱেশ্যনৰ চি নং অপশ্যনটো শুদ্ধ উত্তৰ। নেক্সট আমি চাই লওঁ 30 নং কুৱেশ্যনটো কি আছে। 30 নং কুৱেশ্যনৰ ডি নং অপশ্যনটো শুদ্ধ উত্তৰ। 31 নং কুৱেশ্যনৰ বি নং অপশ্যনটো শুদ্ধ উত্তৰ। নেক্সট আমি চাই লওঁ 32 নং কুৱেশ্যনটো কি আছে। 32 নং কুৱেশ্যনৰ এ নং অপশ্যনটো শুদ্ধ উত্তৰ। 33 নং কুৱেশ্যনৰ বি নং অপশ্যনটো শুদ্ধ উত্তৰ। নেক্সট আমি চাই লওঁ 34 নং কুৱেশ্যনটো কি আছে। 34 নং কুৱেশ্যনৰ চি নং অপশ্যনটো শুদ্ধ উত্তৰ।
35 নং কুৱেশ্যনৰ এ নং অপশ্যনটো শুদ্ধ উত্তৰ 36 নং কুৱেশ্যনৰ বি নং অপশ্যনটো শুদ্ধ উত্তৰ 37 নং কুৱেশ্যনৰ 1 নং অপশ্যনটো দিছে নেক্সট আমি চাই লওঁ কি কি অপশ্যন আছে তাৰপিছত আমি কম কোনটো অপশ্যন শুদ্ধ উত্তৰ 37 নং কুৱেশ্যনৰ বি নং অপশ্যনটো শুদ্ধ উত্তৰ 38 নং কুৱেশ্যনৰ কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব মোক কমেণ্ট কৰি ক'বা যদি নোৱাৰা মোক কমেণ্ট কৰি ক'বা মই তোমালোকক কমেণ্ট বক্সত কৈ দিম নেক্সট চাবা তোমালোক 39 নং কুৱেশ্যনৰ এ বি দুটা অপশ্যন আছে নেক্সট আমি চাই লওঁ চি ডি কি অপশ্যন আছে তাৰপিছত আমি কম কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব 39 নং কুৱেশ্যনৰ চি নং অপশ্যনটো শুদ্ধ উত্তৰ 40 নং কুৱেশ্যনৰ বি নং অপশ্যনটো শুদ্ধ উত্তৰ 41 নং কুৱেশ্যনৰ ডি নং অপশ্যনটো শুদ্ধ উত্তৰ নেক্সট আমি চাই লওঁ 42 নং কুৱেশ্যনটো কি আছে 42 নং কুৱেশ্যনৰ বি নং অপশ্যনটো শুদ্ধ উত্তৰ 43 নং কুৱেশ্যনৰ এ নং অপশ্যনটো দিছে বাকি বি চি ডি অপশ্যন কেইটা আমি চাই লওঁ নেক্সট পৃষ্ঠাত তাৰপিছত আমি কম কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব 43 নং কুৱেশ্যনৰ ডি নং অপশ্যনটো শুদ্ধ উত্তৰ 44 নং কুৱেশ্যনৰ চি নং অপশ্যনটো শুদ্ধ উত্তৰ 45 নং কুৱেশ্যনৰ এ নং অপশ্যনটো শুদ্ধ উত্তৰ 45টা MCQ কুৱেশ্যনৰ কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব মই তোমালোকক কৈ দিলোঁ এটা কুৱেশ্যনৰ উত্তৰ তোমালোকক ক'ব দিছোঁ 38 নং কুৱেশ্যনৰ কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব মোক কমেণ্ট বক্সত কমেণ্ট কৰি ক'বা নেক্সট যিবিলাক লং কুৱেশ্যন আহিছে সেই লং কুৱেশ্যন তোমালোক নিজে সলভ কৰিবা যদি নোৱাৰা মোক কমেণ্ট কৰি ক'বা ছাৰ মই এইটো কুৱেশ্যন নোৱাৰোঁ আপুনি উত্তৰটো দি দিয়ক মই তোমালোকক হোৱাটছএপৰ যোগেদি উত্তৰবিলাক দি দিম নহ'লে হোৱাটছএপ গ্ৰুপত দি দিম এতিয়া তোমালোক কুৱেশ্যন পেপাৰটো চাই লোৱা আৰু কেনেকুৱা টাইপৰ কুৱেশ্যন আহিছে মোক জনাবা তোমালোকে মোক কুৱেশ্যন পেপাৰটো যিমান পাৰা ভালকৈ ফটো মাৰি দিবা নহ'লে PDF কৰি দিবা বহুত ষ্টুডেণ্টে PDF কৰিব নোৱাৰে একো নাই তুমি ভালকৈ ফটো মাৰি দিবা যাতে মই ভিডিঅ' বনাব পাৰোঁ আৰু তোমালোকে কুৱেশ্যন পেপাৰৰ ভিতৰত নহ'লে কি কৰিবা মোক পাৰ্চনেলি যেতিয়া হোৱাটছএপত মেছেজ দিয়া কুৱেশ্যন পেপাৰটো সেন্ড কৰা তেতিয়া নাম আৰু ডিস্ট্ৰিক্টটো কি কৰিবা লিখি দিবা তেতিয়া মই তোমাৰ নামটো উল্লেখ কৰিব পাৰিম ভিডিঅ'ৰ ভিতৰত এইটো কুৱেশ্যন পেপাৰ কোনোবা এটা ষ্টুডেণ্টে সেন্ড কৰিছে নামটো পাহৰি গ'লোঁ বেয়া নাপাবা থেংক ইউ সো মাচ আকৌ কৈছোঁ তোমাক বেয়া নাপাবা দেই মই নামটো পাহৰি গ'লোঁ এতিয়া তোমালোক কুৱেশ্যন পেপাৰটো চাই লোৱা কুৱেশ্যন পেপাৰটোৰ ভিতৰত কি কি কুৱেশ্যন আহিছে সলভ কৰিব ট্ৰাই কৰা